থাইলেণ্ড এই CP গ্ৰুপক যি আপুনি গাহৰি দিয়া সিদ্ধান্ত লৈছে এইটো বাতিল কৰক। গাহৰিত কিন্তু আমাৰ আৱেগ জড়িত হৈ আছে। আপোনাক বাৰম্বাৰ আমি দাবী জনাই আছো যে আপুনি এই সিন্ডিকেট কাণ্ডাৰীৰ লগত যিসকল গাহৰি সিন্ডিকেট লগত জড়িত সেইসকলক কয়েকটা বছৰ বছৰ ধৰি দুদিন ধৰি আমি মাত মাতি আহিছো, কিন্তু আপোনাৰ কাণসাৰ নাই। হাৰিয়ানা, পঞ্জাৱ, বিহাৰ যিখিনি গাহৰি আহে শ্ৰীৰামপুৰ বৰ্ডাৰলৈকে এজন দিলীপ সিং নামৰ এজন ব্যক্তি 1,30,000 এখন গাড়ীত লয়। অসমৰ শ্ৰীৰামপুৰ বৰ্ডাৰৰ পৰা যদি অসমত প্ৰৱেশ কৰে শইকীয়া আৰু ভূঞা নামৰ দুজন ব্যক্তিয়ে 1,13,000 এখন গাড়ীত সংগ্ৰহ কৰি আছে সিন্ডিকেটৰ নামত। কিয় তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পৰা নাই? কিয় আপোনাৰ CM ভিজিলেন্স পঠিয়াব পৰা নাই? গতিকে CM ভিজিলেন্স পঠিয়াওক, অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক। অন্যথা কিন্তু আমি নিজে তাত গৈ CM ভিজিলেন্সক তাত আমি যদি উপস্থিত হয় কিন্তু আমি তেখেতলোকক যদি আমি দৃষ্টিগোচৰ কৰিব লাগে তাতকৈ কিন্তু লজ্জবিষয় নহ'ব। অৱশেষত কিন্তু আমি সেইটো কৰিবলৈ বাধ্য হ'ম, কাৰণ 2-3 বছৰৰ ভিতৰত গাহৰি বেপাৰী কেনেকৈ আৰোপ পঠিয়াব পাৰে? কিয় আপুনি CM ভিজিলেন্স আপুনি পঠিয়াব নাই? অকল থলুৱা পালকসকলক ভাতে মৰা চক্ৰান্তত লাগি আছে আপুনি। অতি শীঘ্ৰে যদি এই ভূঞা আৰু শইকীয়াৰ প্ৰতি দুজন যদি গ্ৰেপ্তাৰ নকৰে, সিন্ডিকেট কাণ্ডাৰীৰ লগত জড়িত 1,13,000 লৈ আছে, আমি কিন্তু হাতত নাথাকিম। আৰু লগতে যিসমূহ গাড়ী বহিৰাজ্যৰ পৰা আহে চিধা নাগালেণ্ডলৈ লৈ যায়, আৰু নাগালেণ্ডত গৈ কি কৰে তেওঁলোকে গাড়ীখিনি খালী কৰে, খালী কৰি পেলাই কি কৰে ৰাতি 12 বজাৰ পৰা 2 বজাৰ ভিতৰত আকৌ আমাৰ অসমলৈ পঠিয়াই দিয়ে। যিহেতু সেইখিনি গাহৰি আমাৰ অসমত তেওঁলোকে বিকিব নোৱাৰে, অসমলৈ পঠিয়াই দিয়ে। চৰাইদেউত যায়, ডিব্ৰুগড়ত যায়, আমাৰ তথ্য আছে, ভিডিঅ' আছে। তাত পুলিচ বহি থাকে, কিন্তু পুলিচ নিমাত। কেনেকৈ আমাৰ পালকসকল উন্নতি হ'ব? গতিকে পালকসকলৰ কথা চিন্তা কৰাৰ লগতে এই যদি যিসকলে গাহৰি তাৰপৰা আনি আছে সেইসকলকো গ্ৰেপ্তাৰ কৰিব লাগে, আৰু যিসকলে সিন্ডিকেটৰ লগত আছে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। অন্যথা কিন্তু আমি অসমীয়া জনতা শান্তিত নাথাকিম। আৰু এই যি থাইলেণ্ড CP গ্ৰুপৰ আপুনি বজাৰখন দিয়া যি সিদ্ধান্ত লৈছে এইটো অতি শীঘ্ৰে কিন্তু প্ৰত্যাহাৰ কৰক। অন্যথা কিন্তু আমি ভয়াৱহ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। ইয়াৰ বাবে জগৰীয়া চৰকাৰ তথা প্ৰশাসন তথা আপুনি মুখ্যমন্ত্ৰী নিজে হওক।